এই আন্ধাৰখনত আমিনো কি কৰি আছোঁ বুলি ভাবিছোঁ চাগে নহয়নে? ৰ'ব কৈয়ে দিছোঁ। 12:30মান বজাৰ পৰা কণ্টিনিউৱাছ শব্দ হৈ আছে ক'ৰবাত। আৰু 1:30 বজাত আমি চবেই ওলাই গ'লোঁ। ক'ত কি হৈছে দেখোঁ। কাৰেণ্টৰ মেইন লাইনত গছৰ ডাল লাগি একেবাৰে জুই আৰু বোম ফুটাৰ দৰে শব্দ। আৰু এয়া গছৰ ডাল কাটিবলৈ যা যোগাৰ চলি আছে। 2:30 বাজিছে এতিয়া। এই ৰাতিখন ইমান দীঘল গাড়ীখনত কি গৈছে আৰু এওঁলোকে এতিয়া গছৰ ডাল কাটিবলৈ সক্ষম হৈ গ'ল। এটা এটাকৈ গছৰ ডাল পেলালে আৰু পদূলিত মাত্ৰ APDCL-ৰ 2জন কৰ্মী আৰু মোৰ পাপা আৰু ভাইটি। ঘৰৰ আগফালেতো গছৰ ডালত জুই লগাৰ শব্দ ভয় খুৱাইছিলেই, কিন্তু সমানে সমানে ঘৰৰ পাছফালৰ চোতালৰ পৰা আকৌ কুলিজনীয়ে নন ষ্টপ বিনায়েই আছে। শুনি ভালো লাগিছে আৰু চিন্তাও লাগিছে, কিয় বা বিনাইছে। 3 বাজিলে এতিয়া এনেকৈ কাম কৰি আৰু অৱশেষত তেওঁলোক ছাকচেছ হ'ল। আমিও ভাল পাইছোঁ তেওঁলোকে ইমান ভাল ৰেছপন্স দিয়াৰ বাবে। আগলৈও এনেকৈ যাতে তেওঁলোকে নিজৰ দায়িত্ববোৰ পালন কৰি যায় তাৰে আশা কৰিলোঁ। কাৰেণ্ট আহি গ'ল, কিন্তু ঘৰৰ লাইট এটা ফিউজ হ'ল। অল অ'কে নাও। টিংখং ASCB থেংক ইউ আৰু স্পেচিয়েলি থেংকছ আপোনালোক দুজনলৈ যি নেকি ৰাতিখনো আহি কামবিলাক কৰিলেহি। ভালে থাকক সকলো, ভালে ৰাখক পৃথিৱীখন। আজিলৈ আহোঁ, বাই।